জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম চমুকৈ জাফাৰ লখিমপুৰ জিলা সমিতিৰ 19 সংখ্যক বাৰ্ষিক অধিৱেশন বিশেষ সম্বৰ্ধনা অনুষ্ঠান দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পথালি পাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ৰ ডিজিটেল সভাকক্ষত সম্পন্ন হয়। 25 জুলাইৰ বিয়লি কাৰ্যনিৰ্বাহক সভা শেষ হোৱাৰ পাছতে বিশেষ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। জাফাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পংকজ ডেকা, প্ৰধান সম্পাদক কুঞ্জমোহন ৰায়কে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। উক্ত সভাতে জ্যেষ্ঠ সাংবাদিক মজিন সোণোৱালক মুখ্য উপদেষ্টা, জ্যেষ্ঠ সাংবাদিক কুশল শইকীয়াক সভাপতি, সুদীপ্ত দাসক কাৰ্যকৰী সভাপতি, হাছিনুৰ আলম আৰু চাহাবুদ্দিন আহমেদক উপসভাপতি, ৰাজু বৰাক সাধাৰণ সম্পাদক, বিশ্বজিৎ ভূঞা, ইনজামামুল হক সহকাৰী সম্পাদক, হৰেণ বৰাক মুখ্য সাংগঠনিক সম্পাদক, জিয়াউল আলী, ফৰিদুৰ ৰহমান, ৰেকিবুদ্দিন ফাৰুকীক সাংগঠনিক সম্পাদক, প্ৰণৱজ্যোতি বৰুৱাক সাংস্কৃতিক সম্পাদক, দীপপ্ৰতিম বৰা আৰু নিতুল শইকীয়াক প্ৰচাৰ সম্পাদক, জিতু দত্ত আৰু হেমন্ত হাজৰিকা কাৰ্যালয় সম্পাদক, মহেন্দ্ৰ বৰাক সমাজ সেৱা তথা ৰন্তু দত্ত, জীৱন কোচকে ধৰি কেইবাগৰাকীও সাংবাদিকক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ 34 জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰে সভাপতি কুশল শইকীয়াই, শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক ৰাজু বৰাই আৰু বৃক্ষৰোপণ কৰে পথালি পাহাৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰমোদ আগৰৱালে। আনহাতে বন্তি প্ৰজ্বলন কৰে বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিশ্বেশ্বৰ দত্তই। বৰগীতেৰে আৰম্ভ কৰা মুকলি সভাৰ সঞ্চালনা কৰে জাফাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পংকজ ডেকাই। কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক কুঞ্জমোহন ৰায়ে উদ্বোধনী ভাষণ দিয়াৰ পাছতে জিলাখনৰ কেইবাটাও জাতীয় সংগঠনৰ বিষয়ববীয়ে বক্তব্য ৰাখে। উক্ত মুকলি সভাতে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মেধাৱী ছাত্ৰী ৰিয়া কলিতা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী ৰৌদালী দত্তক বিশেষ সম্বৰ্ধনা জনোৱা হয়। অৱশেষত জাফাৰ লখিমপুৰ জিলাৰ নৱনিৰ্বাচিত সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলক শপত বাক্য পাঠ কৰোৱাই সভাখন শেষ কৰা হয়। সমাজৰ বাবে, জাতিটোৰ বাবে, সমাজখন সংস্কাৰ কৰিবৰ বাবে দায়বদ্ধতাৰে, পৰিপক্কতাৰে যে সাংবাদিকতাৰ এই বৃত্তিটোৰ লগত জড়িত হৈ আছে, এই সকলক কিন্তু জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম জাফাৰ চমুকৈ জাফা লখিমপুৰ জিলাৰ আজি 19 সংখ্যক আমাৰ যি জিলা অধিৱেশন বাৰ্ষিক অধিৱেশন আছিলে, তাৰ লগত সংগতি ৰাখি আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আৰু শেহতীয়াকৈ আমাৰ যি প্ৰতিনিধি সভা হ'ল, সেই প্ৰতিনিধি সভাত আমাৰ 2025 to 2028 3 বছৰৰ কাৰণে সন্মানীয় সভাপতি আসনত আমাৰ শ্ৰীযুত কুশল শইকীয়া ডাঙৰীয়াক অধিষ্ঠিত কৰিলে আৰু লগতে আমাক সম্পাদকৰ দায়িত্ব দিলে। গতিকে আমি আশা ৰাখিছোঁ বিগত বৰ্ষসমূহৰ দৰে অনাগত 3টা বৰ্ষত আমি লখিমপুৰ জিলাখনৰ প্ৰতিটো খবৰৰ ক্ষেত্ৰত, প্ৰতিগৰাকী সাংবাদিকৰ ক্ষেত্ৰত জাফাৰ ফালৰ পৰা আমি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু সমূহ ৰাইজৰ পৰা আমি আশা কৰিছোঁ যে প্ৰতিজন ব্যক্তিয়ে আমাক যৎপৰোনাস্তি চেষ্টা কৰি পেলাই আমাক সহযোগিতা আগবঢ়াব। ধন্যবাদ। এছ'চিয়েশ্যন ফৰ আছাম চমুকৈ জাফা লখিমপুৰ জিলা সমিতি নতুনকৈ আজি গঠিত হ'ল। শংকৰদেৱ মহাবিদ্যালয় পথালি পাহাৰ ডিজিটেল সভাকক্ষত এই অনুষ্ঠানটোত কেন্দ্ৰীয় সমিতি কাৰ্যকৰী সভাপতি, সম্পাদক প্ৰধান, উপসভাপতি আৰু সাংগঠনিক সম্পাদকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আজি অনুষ্ঠানটোত উপবিষ্ট আছিল। আৰু এই অভাজনক পুনৰ লখিমপুৰ জিলা সমিতি সভাপতি দায়িত্ব অৰ্পণ কৰিছে আৰু ৰাজু বৰাক সম্পাদককে লৈ প্ৰায় 34 জনীয়া কমিটি আমাৰ ইতিমধ্যে গঠন হ'ল। আৰু এই সমিতিখনে অনাগত দিনত ৰাইজৰ তথা বিভিন্ন সমস্যাৰ লগত জড়িত হৈ আমি সংবাদকৰ্মী হিচাপে সকলোৰে সমিল মিলাই কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। অন্যথা মই কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকৰ দায়িত্বত আছোঁ। আশা ৰাখিছোঁ সকলোৰে সহযোগিতাত আমি পুনৰ অহা 3টা বৰ্ষৰ কাৰণে নতুন সমিতিয়ে কাৰ্যকৰী হোৱাকৈ আমি অনুষ্ঠানভাগী আগবঢ়াই যাম বুলি অনুভৱ কৰিছোঁ।